পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ষণত ক্ৰমাৎ লক্ষণীয় হৈ পৰিছে বিটিআৰৰ ৰাজনীতি। অভিযোগ প্ৰতি অভিযোগৰ ৰাজনৈতিক গৰম বতাহে চুইছে মুছলপুৰবাসীক। প্ৰথমেই শুনিলক এই বক্তব্য। ভেটেনাৰী ডিপাৰ্টমেণ্টত আপুনি যিবিলাক সেল্ফ হেল্প গ্ৰুপবিলাকক বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰিছে, 120টা যদি লিষ্ট আছে, ইয়াৰে 80টা কিন্তু আপোনালোকৰে ট্ৰাইবেল মানুহবিলাকৰ সেল্ফ হেল্প গ্ৰুপবিলাকে ইয়াতে সেইখিনি মানে বেনিফিট পাবৰ কাৰণে সম্ভৱ হৈছে। ইয়াতে সমঅধিকাৰ সমবিকাশৰ নমুনা আপোনাৰ ডিপাৰ্টমেণ্টতে এই RTA কাগজখনে প্ৰমাণ কৰি দিলে যে আপুনি কিমান অৱৰোধী মানুহ। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই মুছলপুৰত তেওঁৰ নিজৰ জাগাত মাঝি পাৰ্কৰ নামত 30 টকাকে এন্ট্ৰি ফিজ লৈ কিনে তেওঁ পাৰ্ক চলাইছে। অধিকাৰ তেওঁ কোনে দিলে? এইগৰাকী হৈছে মুছলপুৰৰ অবৰু নেতা জুন দাস। বিটিআৰৰ দুই পাৰিষদ ৰাকেশ বৰ্ম আৰু মন্টু বড়োৰ বিৰুদ্ধে জুন দাসে সংবাদমেল যোগে উত্থাপন কৰে কেতবোৰ গুৰুতৰ অভিযোগ। তেওঁ হৈছে ককলাবাৰী পৰিষদ সমষ্টিৰ উপ নিৰ্বাচনত নিৰ্বাচিত হোৱা MCLA মন্টু বড়ো ডাঙৰীয়াৰ কথা। আজি বিটিআৰত শিক্ষাক লৈ কেনে পাঠ্যপুথিক লৈ বিৰাট ডাঙৰ দুৰ্নীতি হৈছে। আপোনালোকে মন কৰিব, ককলাবাৰী গাৰ্লছ হাইস্কুল আপোনালোকে জানে ইয়াৰে প্ৰিন্সিপাল হল নাম আছে ৰবীন তালুকদাৰ। মই অনিচ্ছাকৃতভাৱে হলেও মন্টু বড়ো ডাঙৰীয়াৰ মিছেছৰ নামটো ল'বলৈ বাধ্য হৈছো আজি ইয়াতে। ককলাবাৰী গাৰ্লছ হাইস্কুলত MCLA মন্টু বড়োৰ ঘৈণীয়েকে তাত চাকৰি কৰে। তাত একমাত্ৰ অনাবড়ো এজন শিক্ষক হিচাপে ৰবীন তালুকদাৰ ডাঙৰীয়া তাতে কৰ্মসংস্থানত জড়িত হৈ আছে। আপোনালোকে শুনি আচৰিত হ'ব, আজি 6 মাহ আগতে এই মন্টু বড়োৰ নেতৃত্বতে এই ৰবীন তালুকদাৰক পৰিকল্পিতভাৱে তেওঁৰ কাৰ্যকলাপ বিভিন্ন কেলেংকাৰী বুলি কয়, কিন্তু 6 মাহৰ কাৰণে তেওঁক নিলম্বন কৰা হৈছিল। অবৰু নেতাৰ বিৰুদ্ধে ওলাই আহিল একাংশ মহিলাসকলৰ দাবী জুন দাসৰ কেৱল টকা খোৱাৰ ধান্দা। মুছলপুৰৰ পাৰিষদ ৰাকেশ বৰ্মৰ বিৰুদ্ধে পৰ্যটন বিভাগৰ অনুমতি অবিহনেই নিজৰ ঘৰৰ মাটিত উদ্যান খুলি ধন লোৱাৰ অভিযোগ আনিছিল জুন দাসে। কুকলাবাৰীৰ পাৰিষদ মন্টু বড়োৰ বিৰুদ্ধেও কুকলাবাৰী ছোৱালী হাইস্কুলৰ এগৰাকী শিক্ষকক বিনা কাৰণত বৰখাস্ত কৰাক লৈ সৰব হৈছিল জুন দাস। অবৰু নেতাগৰাকীৰ সংবাদমেলৰ পাছতেই UPPLৰ নেতৃত্বত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰে এইসকল মহিলাই। ভ্ৰষ্টাচাৰ আৰু একজন দালাল ৰূপী জোন দাস বুলি আমি জানো যে দালাল এজন যিয়ে চাকৰিৰ নামত ধন লৈছে, যিয়ে মানে নিজৰ পালচাৰখনৰ বেলেগৰ নামত লৈ কিনে কেলেংকাৰী কৰি এটাও কিস্তি নিদিলে। তেখেতৰ বিৰুদ্ধে আজি ধৰ্ণা কাৰ্যসূচীটো লোৱা হৈছে। তেখেতক আমি সকীয়াই দিব বিচাৰিছো, জোন দাস ডাঙৰীয়া, আপোনাৰ এই দালালৰ দোকানখন বন্ধ কৰক। আপুনি যদি আজি চাবলৈ যায় মুছলপুৰ সমষ্টিৰ 200 মন্দিৰত ৰাকেশ ব্ৰহ্ম ছাৰৰ ব্যক্তিগত ধনেৰে লাখ 2 লাখ টকাৰে তেখেতে সমষ্টিক উন্নয়ন কৰিছে। চৰকাৰী আঁচনিৰ কথা আমি ক'বলৈ নাযাওঁ, সেইটো ৰাইজে জানে। আমাৰ যিটো আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমাৰ মুছলপুৰ সমষ্টিৰ EM, তেখেতক মানে বিনা কাৰণত মানে মিছা অপবাদ দি আছে। সেইকাৰণে আমি আজি এই কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হৈছো। আমি থানাত মানে এজাহাৰ দিম, আৰু যদি পুলিচ প্ৰশাসনে যদি একো কৰিব নোৱাৰে, তেওঁলোকে আইনগত যদি ব্যৱস্থা নলয়, তেনেহ'লে এই আমি আগন্তুক মানে হেৰিৰ কাৰণে আমি প্ৰচেষ্টা কৰি আছো। আমি 10,000 মহিলা লৈ কেনে আমি তেওঁৰ ঘৰত যাই পেলাই আমি ঘেৰাও কৰিম বুলি ভাবিছো। একচুৱেলি তেওঁ একো আমাৰ কাৰণে একো নহয়, আমাৰ মহিলাৰ কাৰণে মানে সাধাৰণ একজন মানে চুক ভেকুলি। তেওঁ মানে যেনেকুৱা ইলেকশ্যনৰ টাইমত যেনেকে আমাৰ মানে বহাগত যেনেকে কুলি একজনে মানে সময়ত যে কু কৰি মানে এটা হেৰি দিয়ে, ঠিক তেনেদৰে তেওঁ মানে কি যেতিয়া নিৰ্বাচন আহে তেওঁ সেই সময়ত মানে মাত দিবলৈ মানে ওলাই আহে চুক ভেকুলি, মানে জংগলৰ পৰা। পাৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ষণত এইদৰেই উত্তাল হৈছে এতিয়া বিটিআৰৰ ৰাজনীতি। জুন দাসৰ সংবাদমেলৰ পাছতেই এইসকল প্ৰতিবাদী মহিলাই নেতাগৰাকীৰ বিৰুদ্ধে মুছলপুৰ আৰক্ষীক দাখিল কৰিছে এজাহাৰ। বাক্সাৰ পৰা সুবৰ্ণ পাঠক, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।